তিনিচুকীয়াত অঘটন ইণ্টাৰচিটি এক্সপ্ৰেছে মহতিয়াই নিলে মালবাহী বাহন কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকৰ তিনিচুকীয়া মাকুম ৰোডৰ আছাম অইল ডিপুৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাটো চাংমাই গাঁও সোমোৱা পথৰ ৰেল লাইনত সংঘটিত এই ঘটনাটো ৰেল লাইন ক্ৰছিং নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে গাড়ী চলাই থকা চালকজনে গম নাপালে ট্ৰেইন আহি থকাৰ কথা কথমপি প্ৰাণ ৰক্ষা চালকজনৰ গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছে তিনিচুকীয়াৰ পৰা লিডুলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS01NC 1884 বাহনখনে ঘৰত ব্যৱহাৰ কৰা ৰং কঢ়িয়াই আনিছিল দুৰ্ঘটনাত পতিত হোৱা চালকজনক কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই ৰাস্তাৰ পৰা বাহনখন প্ৰায় 50 ফুট দূৰত গৈ পৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনে অন্য দুখন বাহনক কিছু পৰিমাণে ক্ষতি কৰা দেখা যায় বৰ্তমান ৰেলৱে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আহি আছিলো এফালে শিৱধামৰ পৰা গেছ ল'বলৈ গৈছিলো ঘৰত মানে ইউজৰ কাৰণে গেছ লৈ পিনি আহি আছিলো আহা পাছতে কি হ'ল আপোনাৰ যেনেকা মই ইয়াত আহি পালো তো মানে একদম চিধা আহিলো ট্ৰেইন আহিছে মই গম নাপাওঁ ট্ৰেইন আহিছে মই গম নাপাওঁ সোমালো মানে কি একদম ইয়াত মানুহ চিঞৰি আছে তো মোৰ তো গাড়ী ধৰক যেনে হ'লেও আপোনাৰ মিনিমাম 30 ভিতৰত মানে পিক আপ আছে 30 ভিতৰত তাৰ গাড়ীৰ মানুহক যিমান মানে এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ থাকিলে ৰখাব নোৱাৰি এইটো আমুক এইফালে সোমাব লাগে চিধা যাব নালাগে আগতে চিধা গ'লে তেনেকুৱা ঘটনা নহ'লেহেঁতেন মই যেতিয়া মানে কি ট্ৰেইন ধৰক মানে 100 মিটাৰ নাই পোৱা 100 মিটাৰ মানে এনেকুৱা ধৰক হ'ব আৰু 100 মিটাৰকৈ বেছিয়ে হ'ব পিক আপত আছিলিও আহিলো আৰু যেনেকা মই সোমালো মোৰ আগৰ কেবিনখিনি পাৰ হৈ ধৰক মানে কি 3 ফুট মান পুৰা বডিটো ওলাই গ'ল কোনফালে মাৰিলে মই এইফালৰ পৰা মই আহিছিলো আহি এইফালে পৰা আহি আছিলে আপোনাৰ তিনিচুকীয়াৰ পৰা আহি আছিলে ট্ৰেইনটো মই মাকুমৰ পৰা আহিছিলো শিৱধামৰ পৰা আহিছিলো আপুনি সোমাই দিলে মই ট্ৰেইন দেখা নাই সোমাই দিলো আৰু ইমান ডাঙৰ ট্ৰেইনখন দেখা নাপালে আপুনি হৰ্ণ মৰা নাই আহি যেতিয়া গাড়ী সোমাই যোৱাৰ পাছত এই হৰ্ণ দিছে মোক কি গাড়ী আছে কি আছিলে আপোনাৰ গাড়ী লোড কি আছিলে লোড আছিলে ৰং আছিলে এছিয়ান পেইণ্ট কি গাড়ী হয় আপোনাৰ য়োদ্ধা কি নাম্বাৰ হয় আপোনাৰ গাড়ীখন A01 দিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট এনি ফাৰুক 24